নমস্কাৰ, কমল দাস কিচেন চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আজি বনালোঁ নাৰিকল লাড়ু। আহকচোন নাৰিকল লাড়ু কেনেকুৱা হৈছে দেখাই দিওঁ। বহুত ধুনীয়া হয়, গোল গোল, মাঘৰ বিহুৰ স্পেচিয়েল। ভাঙি দেখাওঁ। বহুত ধুনীয়া হৈছে, খাই চাওঁ। মজা। প্ৰথমে নাৰিকলকেইটা ৰুকি ল'ম। 4টা নাৰিকল লৈছোঁ, ডাঙৰ নাৰিকল। ধুনীয়াকৈ মিহি মিহিকৈ ৰুকি লৈছোঁ ৰুকনিয়ে। ৰুকনি নহ'লে মেচিনৰ সহায়তো গুড়ি কৰিব পাৰে। ধুনীয়াকৈ গুড়ি কৰি ল'ব লাগে, মিহি হ'ব লাগে। এতিয়া নাৰিকল লাড়ু ধুনীয়া হয় খাবলৈ। এই ধৰণে গোটেইকেইটা ৰুকি ল'লোঁ। ৰুকি লৈ এতিয়া চেনি সানি লোৱা হ'ব। আজি বেলেগ ধৰণে বনাম। ধুনীয়াকৈ চেনি সানি ল'লোঁ। চেনি সানি এতিয়া চেক কৰিছোঁ। ধুনীয়া হৈছে। 1 কিলো নাৰিকল লাড়ুত নাৰিকলত চেনি দিছোঁ 700 গ্ৰামমান দিয়া হৈছে প্ৰথমে, কমিলে পিছত দি দিয়া হ'ব। অলপ সময় ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত চেক কৰিছোঁ, চেনিৰ পৰিমাণ কমিছিলে। এতিয়া আকৌ দি দিয়া হ'ল 1.5 কাপমান। 1 কিলো নাৰিকল লাড়ুত 1 কিলো চেনি দিয়া হৈছে, বৰাবৰ দিব লাগে। এতিয়া নাৰিকল লাড়ু বনাবলৈ ধুনীয়া হয়। কমিলে অলপ বনাব অসুবিধা হ'ব। বৰাবৰ দিলে বনাবলৈ নাৰিকল লাড়ু ধুনীয়া হয়। এই ধৰণে ভাজি থকা হ'ব। প্ৰথমে জুইৰ পাৱাৰটো বঢ়াই দিব লাগে। চেনিৰ পৰা পানীখিনি শুকোৱাৰ পিছত জুইৰ পাৱাৰটো কমাই দিব লাগে। এতিয়া পানী পানী হৈছে, জুইৰ পাৱাৰটো বঢ়াই দিয়া হৈছে। আজি খৰিত বনোৱা হৈছে স্পেচিয়েল নাৰিকল লাড়ু। সহজ পদ্ধতিত বনাব পাৰে এই ধৰণে। জুইটো বঢ়াই দিছোঁ, এতিয়া পিছত কমাই দিয়া হ'ব পানীৰ পৰিমাণ শুকাই গ'লে। এনেধৰণে ভাজি থকা হ'ব। সময় লাগে 10-20 মিনিটমান লাগিব এই ধৰণে বনালে। কণ্টিনিউ লাহে লাহে লৰাই থাকিব লাগে যাতে জ্বলি নাযায়। এই ধৰণে জুইটো অলপ কমাই দিয়া হৈছে যাতে ভালদৰে ভাজা হৈ যায়। এই ধৰণে ভাজি আছোঁ। এনেধৰণে বনালে সহজতে বনাব পাৰে নাৰিকল লাড়ু। এই ধৰণে জুইটো অলপ মিডিয়াম কৰি থৈছোঁ, ধুনীয়াকৈ ভাজি আছোঁ। এতিয়া চেক কৰি ল'ম। লাডু বান্ধ খাব লাগে হাতত লৈ। অলপ ঢিলা ঢিলা আছে আৰু অলপ সময় ভাজি লোৱা হ'ব। পানীৰ পৰিমাণ অলপ শুকাই দিম। এই ধৰণে চেক কৰিব লাগে। হাতত লাডু বান্ধ খালে এতিয়া ৰেডি হ'ব। এতিয়া জুইখিনি কমাই দিয়া হ'ল, ৰেডি হৈ গৈছে। এতিয়া চেক কৰি ল'ম হাতত। লাডু বান্ধ খাইছে ধুনীয়াকৈ, অলপ গৰম থাকিব লাগে। এতিয়া উলিয়াই লোৱা হ'ব। পানীৰ পৰিমাণ শুকাই গৈছে, বেছি শুকাব নালাগে ইয়াতকৈ। এতিয়া গামলা এটাত ওলাই লৈছোঁ ধুনীয়াকৈ। গামলাটোত উলিয়াই লোৱা হৈছে এই ধৰণে। এতিয়া দবাই দিলোঁ, হাতেৰে দবাই দি লাডু বনোৱা আৰম্ভ কৰিছোঁ। প্ৰথমে দুটা দুটাকৈ বনাইছোঁ। এই ধৰণে গোল কৰাৰ পিছত এটা ভাঙি গৈছে। এতিয়া অলপ ঠাণ্ডা হোৱাৰ পিছত বনোৱা আৰম্ভ কৰিছোঁ। আজি বেলেগ ধৰণে বনাম। গিলাচত দি দিছোঁ অলপ গোল কৰাৰ পিছত। এই ধৰণে ঘূৰাই দিব লাগে গিলাচটোত, এতিয়া ধুনীয়াকৈ গোল হৈ যাব। দেখিব বহুত ধুনীয়া হয়। হাতত প্ৰথমে অলপ সময় গোল কৰাৰ পিছত গিলাচত দি দিয়াৰ পিছত এই ধৰণে ঘূৰাই থাকিব লাগে গিলাচকেইটো। তেতিয়া ধুনীয়াকৈ গোল হয়, দেখিবলৈ বহুত ধুনীয়া হয় তেতিয়া লাডু। আজি বেলেগ ধৰণে বনোৱা হৈছে। বিহুৰ স্পেচিয়েল নাৰিকল লাডু বনোৱা হৈছে বেছিকৈ। এনেধৰণে বনাই থকা হ'ব। পৰিয়ালৰ লগত লৈ বনাইছোঁ একেলগে বেছিকৈ। হাতত গোল কৰাৰ পিছত গিলাচত দি এই ধৰণে গোল কৰিব লাগে। লৰাই থাকিলেই ধুনীয়াকৈ গোল হৈ যায়। এই ধৰণে ঘূৰাব লাগে গিলাচটো, বহুত ধুনীয়াকৈ গোল হয়, সেয়ে দেখাইছোঁ। এনেধৰণে গোটেইখিনি বনাই লোৱা হৈছে নাৰিকল লাডু। মিডিয়াম চাইজৰ বনাইছোঁ, সৰু সৰুকৈ
গোটেইখিনি বনাই লোৱা হ'ল একেলগে পৰিয়ালৰ লগত লৈ বনাইছোঁ বেছিকৈ। এতিয়া খাই দেখুৱাই আছোঁ কেনেকুৱা হৈছে। বন্ধুসকল, আজি বনাইছিলোঁ নাৰিকল লাড়ু। এতিয়া দেখাই আছোঁ কেনেকুৱা হৈছে। বহুত ধুনীয়া হয়, এই ধৰণে বনাব পাৰে। বহুত সহজতে বনায় এনেকৈ নাৰিকল লাড়ু। গোল গোল কৰি বনাইছোঁ, সৰু সৰু মিডিয়াম চাইজৰ। এতিয়া ভাঙি দেখুৱাওঁ কেনেকুৱা হৈছে। বহুত কোমল হৈছে। এতিয়া খাই চাওঁ কেনেকুৱা হয়। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।